সন্মানীয় অধ্যক্ষ মহোদয়া আৰু পবিত্ৰ সদন। সন্মানীয় অধ্যক্ষ মহোদয়া, বিৰোধী পক্ষৰ শেষৰ গৰাকী বক্তা হিচাপে প্ৰথমেই দাঙি ধৰিব বিচাৰিছো এটা দৃশ্যপট। এগৰাকী ইংৰাজী মাধ্যমত পঢ়া শিশুৱে হাতত তুলি লৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ এখন সাধু কিতাপ। তেতিয়াই মাতৃগৰাকীয়ে পাছফালৰ পৰা ঠেলা মাৰি কৈছিল যে ভূত প্ৰেতৰ অলৌকিক পৃথিৱীখনৰ কথা মূৰত সুমুৱাই ল'ব নালাগে, যিহেতু দোকানৰ পৰা খেৰি পতাৰ কিতাপ আনি থৈছে, সেইখনকে পঢ়িবা। মাননীয় অধ্যক্ষ মহোদয়া, প্ৰথমে এগৰাকী অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছো মোৰ শুৱতি খুৰীয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বিষয়টোক লৈ। কিন্তু মাননীয় অধ্যক্ষ মহোদয়া, আপোনাৰ জৰিয়তে চৰকাৰী পক্ষৰ প্ৰতিজন সদস্যক এটা কথা স্পষ্টকৈ জনাই থবলৈ পোৱা হলে ভাল পালোহেঁতেন যে কেৱল মৰ্যাদা বা স্বীকৃতি মানেই সকলো সমস্যাৰ সমাধান নহয়, কেৱল মৰ্যাদা মানেই কিন্তু ভাষাটোৰ শেষ সুৰক্ষা কবচ নহয়। যদি চৰকাৰী পক্ষৰ সদস্য সদস্যসকলে যে সদনৰ মাজমজিয়াত চকু ডাঠ কৰি ক'ব পাৰিলেহেঁতেন আজিৰ তাৰিখত ভাষাৰ যিসমূহ সংকট, সেই সংকটসমূহ কেৱলমাত্ৰ মৰ্যাদাৰ বাবে, কেৱলমাত্ৰ মৰ্যাদাই কোনো অদূৰতে মাৰ নিয়াব পাৰিলেহেঁতেন বুলি, তেনেহ'লে প্ৰথমে বাহবাহটি গ্ৰহণ কৰিলেহেঁতেন সন্মানীয় চৰকাৰী পক্ষৰ আহল। দ্বিতীয়তে, যেতিয়াই কেৱলমাত্ৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদাইহে অসমীয়া ভাষাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব বুলি কৈ অতদিনৰ পৰা অসমীয়া ভাষাৰ ভৱিষ্যতৰ হকে যিসমূহ আন্দোলন স্বৰূপ অসম জাতীয় বিদ্যালয় তথা শংকৰদেৱ শিশু বিদ্যা নিকেতনকে আদি কৰি যিসমূহ আন্দোলনসমূহ যিসমূহ ভূমিকা পালন কৰিছিলে, সেই ভূমিকাক যেতিয়াই নস্যাৎ কৰে তেতিয়াই পুনৰবাৰ বিৰোধিতা কৰোঁ এনে এখন বিধেয়কৰ। তৃতীয়তে, মাননীয় অধ্যক্ষ মহোদয়া, যেতিয়াই বাৰে বাৰে উত্থাপন হৈছিলে ভাষা গৌৰৱ সপ্তাহৰ কথা, সেই ভাষা গৌৰৱ সপ্তাহত যেতিয়া সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে যেতিয়াই সেই ঘোষণা পত্ৰখনে ইংৰাজী ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাত লিখি উলিয়াবলৈ প্ৰস্তুত কৰি উলিয়াবলৈ যেতিয়া অসমৰ্থ হৈছিল, তেতিয়া পুনৰবাৰ প্ৰশ্নৰ উত্থাপন হৈছিল আজি কোনটো স্থানত আছে মোৰ শুৱলি খুৰীয়া অসমীয়া ভাষা। অসমীয়া ভাষাৰ উত্তৰৰ ক্ষেত্ৰত আটাইতকৈ বা অসমীয়া ভাষা কোনো এটা ভাষাৰ সুৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে সেই ভাষাটো কোৱা মানুহৰ সংখ্যা কিমান বা সেই ভাষাটো কিমান সংখ্যক লোকৰ কথিত ভাষা। কিন্তু আজিৰ তাৰিখত ডেমোগ্ৰাফিক চেঞ্জ অৰ্থাৎ জনসাংখ্যিক পৰিৱৰ্তনে যিসমূহ ভয়াৱহতা অসমলৈ কঢ়িয়াই দিছে, সেই ভয়াৱহতে কোনোবাখিনিত হয়তো অসমতে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ক্ৰমাৎ লোপ পাব ধৰিছে আৰু তেনেস্থলত কেৱলমাত্ৰ মৰ্যাদাকে ধিয়াই কোনোবাখিনিত হাত সাৱটি বহি থাকিব যে চৰকাৰী পক্ষৰ সদস্যসকলে পাৰে, তেনেস্থলত পুনৰবাৰ প্ৰশ্নৰ উত্থাপন হৈ কেনেদৰে জীয়াই থাকিব মোৰ শুৱতি খুৰীয়া অসমীয়া ভাষা। পুনৰবাৰ কওঁ যে আমাৰ সীমান্ত অঞ্চলত যিসমূহ অবৈধ অনুপ্ৰৱেশকাৰীৰ যিসমূহ ৰম্যভূমিৰ সূচনা হৈছে, তাৰ পাছত যিখন অসম চুক্তি, সেই অসম চুক্তিৰ ৰূপায়ণৰ মন্ত্ৰীজন যেতিয়া সেই আন্দোলনকাৰীজন হয়, যে 85 চনৰ আন্দোলন কৰাৰ পাছতো সেইগৰাকী আন্দোলনকাৰীয়ে পৰৱৰ্তী সময়ত মন্ত্ৰিত্বৰ আসন লাভ কৰাৰ পাছতো যেতিয়া সেইখন অসম চুক্তিৰ ৰূপায়ণৰ চৰম ব্যৰ্থতা প্ৰকাশ কৰে, তেতিয়া পুনৰবাৰ কেৱল ভাষাটোৰ ক্ষেত্ৰত নহয় সমগ্ৰ অসমীয়া জাতিটোৰ ক্ষেত্ৰত কেনেদৰে সুৰক্ষা প্ৰদান কৰিব পুনৰ প্ৰশ্নৰ উত্থাপন হয়। শেষত মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলক উদ্দেশ্যি ক'ব বিচাৰিম, চৰকাৰী পক্ষৰ সদস্যসকলৰ ইমানবোৰ যুক্তি শুনি পুনৰবাৰ আমি এটা সিদ্ধান্তত উপনীত হৈছো, মানি লৈছো বিভিন্ন ধৰণৰ শৈক্ষিক সুবিধা আমি লাভ কৰিম ধ্ৰুপদী ভাষা মৰ্যাদা লাভ কৰাৰ পিছত। সেই মৰ্যাদাসমূহক আমি অন্তঃকৰণে গ্ৰহণ কৰিছো, আমি আদৰণি জনাইছো। কিন্তু সেইটো দৃষ্টিকোণৰ পৰা কোনোবাখিনিত চাবলৈ গ'লে সংস্কৃত ভাষাটো কিন্তু কোনোবাখিনিত সেই ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ বাবে শৈক্ষিকভাৱে কোনোবাখিনিত সুৰক্ষিত, কিন্তু অসমীয়া ভাষাটো আমি এনেধৰণে জীয়াই থকাটো বিচৰা নাই। অসমীয়া ভাষাটো প্ৰত্যেকজন অসমীয়াৰ মুখে মুখে শুদ্ধ আৰু স্পষ্টকৈ জীয়াই থকাটো কামনা কৰিছো, কিয়নো আমি এনে এটা দিনৰ কল্পনা নকৰো যিদিনা ঘৰৰ ল'ৰাটোৱে বাৰীৰ মেংগ' ট্ৰিজোপাত বিদ্যালয়লৈ পাঠ্যক্ৰমত পঢ়িহে গম পায় যে সেই মেংগ' ট্ৰিজোপাই অসমীয়াত আম গছ। মানে অধ্যক্ষ মহোদয়, শেষত কেৱলমাত্ৰ এটা উদাহৰণৰ জৰিয়তে সামৰণি মাৰিবলৈ পালে ভাল পাম। ঘৰৰ ওচৰৰে ইংৰাজী মাধ্যমত পঢ়া এগৰাকী ছাত্ৰক মই প্ৰশ্ন কৰিছিলো, তুমি অসমীয়া ভাষাটো শুদ্ধকৈ লিখিব আৰু পঢ়িব জানানে? তেতিয়া ছাত্ৰজনে মোক উত্তৰত কৈছিলে যে অসমীয়া ভাষাটো মই পঢ়িব নাজানো কিন্তু লিখিব জানো। আৰু সেই লিখাৰ পদ্ধতি দেখি মোৰ চকু কিন্তু কপালত উঠিছিলে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, ইংৰাজী ভাষাৰ বৰ্ণমালা ব্যৱহাৰ কৰি অসমীয়া লিখিব জনা ধৰণৰ যি প্ৰৱণতা, সেই প্ৰৱণতাই সেইসমূহ ছাত্ৰ ছাত্ৰীৰ মাজত কোনোবাখিনিত অসমীয়া ভাষাৰ প্ৰকৃত ৰূপটোকে হয়তো পৰিচয় কৰাত কোনোবাখিনিত অসমৰ্থ হৈছে। শেষত মই চৰকাৰী পক্ষৰ সদস্যসকলক উদ্দেশ্যি যেতিয়াই চৰকাৰী সদস্যসকলে সদনৰ মাজমজিয়াত ডাঙৰ ডাঙৰ কথা কৈ বাহিৰত এটা অসমীয়া বাক্যৰ পৰিৱৰ্তে 10টা ইংৰাজী শব্দ ব্যৱহাৰ কৰি কথা কয়, তেতিয়াই ভূপেন হাজৰিকাৰ ভাষাৰে ক'বলৈ মন যায় যে লক্ষ্মীনাথৰ ভাষা তুমি নিচিনা শেষ মুখৰ শব্দকো নুবুজা, শেক্সপিয়াৰ শ্ৰেণী বুলি চিঞৰা, সত্ৰীয়া নাট গীত নুবুজা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়।